চাহবাগিচাৰ সেউজীয়াৰ মাজত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়, নাম হিন্দুবাৰী ভকতগাঁও প্ৰাথমিক বিদ্যালয়। মধ্য যোৰহাট শিক্ষাখণ্ডৰ অধীনৰ এই বিদ্যালয়খন শিশুৰ সামগ্ৰিক বিকাশ আৰু চাহবাগিচা এলেকাত শিক্ষাৰ পোহৰ বিলোৱাৰ লক্ষ্যৰে কেতবোৰ ব্যতিক্ৰমী কাৰ্যসূচীৰে চৰ্চালৈ আহিছে। প্ৰথমে এই দৃশ্য চাওক। কণ কণ শিশুসকলে বিদ্যালয়খনৰ খেলপথাৰত নিজ পিতৃ মাতৃক সেৱা ধৰিছে। কিন্তু কিয় জানেনে? স্বাভাৱিকতে বহু চাহবাগিচা এলেকাত আজিও অন্ধকাৰচ্ছন্ন পিতৃ মাতৃ আৰু সন্তানৰ দায়বদ্ধতা। তেনে সময়ত সাম্প্ৰতিক সময়ৰ সৈতে খোজ মিলাই চাহবাগিচা এলেকাটো সামাজিক বান্ধোন অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে এনেদৰে আৰ খোজাৰে হামলা শীৰ্ষক অনুষ্ঠান আয়োজন কৰে। চাহবাগিচা অঞ্চলত খুব কম স্বীকৃতিপ্ৰাপ্ত বিবাহ হয়। সেইকাৰণে আমাৰ যিটো সামাজিক বান্ধোনটো বহু ক্ষেত্ৰত ঢিলা হোৱা দেখা যায়। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত মাক বাপেকৰ সম্পৰ্ক থাকিব লাগে। তেওঁলোক কৰ্মব্যস্ত হোৱাৰ কাৰণেই হওক বা কামৰ এফালে আহি ভাগৰত নিজে শুই পৰাৰ কাৰণেই হওক, অতিশয় ব্যস্ততাই হয়তো তেওঁলোকক পুৰা কৰিছে, যাৰ কাৰণে তেওঁলোকে নিজৰ ছাত্ৰটো বা নিজৰ ল'ৰাটোক ছোৱালীটোক যিমান সময় দিব লাগে সিমানখিনি সময় দিব পৰা নাই। সেইকাৰণে আমি ভাবিলোঁ যে এই আঁচু কৰা অনুষ্ঠানটোৰ মাধ্যমেৰে সামাজিকভাৱে সকলো ছাত্ৰ ছাত্ৰীকে তেওঁলোকৰ মাতৃৰ ওচৰত এটা আঁচু লোৱাইছোঁ। আমি নিজেও বিদ্যালয় পৰিয়ালৰ হৈ জ্যেষ্ঠ ব্যক্তিসকলক মাতি আনি আমি আঁচু লৈছোঁ আৰু আমি ইয়াৰ দ্বাৰা এটা আৱেগ তেওঁলোকৰ মাজত সৃষ্টি কৰিব বিচাৰিছোঁ যে আমাৰ মাজৰ যিটো সম্পৰ্কৰ বান্ধোন এইটো ইমান ঢিলা নহয়, ই কটকটীয়া হয়, যাতে আমাৰ কিবা ভুলৰ কাৰণে আমি কৰা কোনো ভুলৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল বঞ্চিত নহয়, আমাৰ শিশুসকলৰ ভৱিষ্যতৰ ধ্বংস নহয়। এনে অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়ত সমাজীকৰণ কৰি চৰকাৰী বিদ্যালয়ৰ প্ৰতি শিশুসকলৰ লগতে অভিভাৱকসকলকো আকৃষ্ট কৰাৰ প্ৰয়াস কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু খণ্ড সমন্বয়ক বিবেকানন্দ ৰংদৰে। বিদ্যালয়খনৰ চৌপাশৰ লগতে ভিতৰ চৰাও চালেই চকুৰোৱা কৰি তোলা পৰিৱেশত আকৃষ্ট হৈ সমগ্ৰ শিক্ষা অভিযানৰ মিছনৰ জিলা পৰ্যায়ৰ বিষয়া পৰেশ গোস্বামীয়ে ইতিমধ্যে কৈছে, বৰ্তমানৰ উঠি অহা প্ৰজন্মৰ শিক্ষকসকলৰ এনে ত্যাগৰ বিনিময়ত অধিক জিলিকি উঠিছে চৰকাৰী বিদ্যালয়। দিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। বহাগ বিহুলৈ মাজত মাথো কেইটামান দিন। কলিয়াবৰৰ এখন গাঁৱত এতিয়া বহাগক আদৰাৰ বাবে আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। তাঁতশালৰ শব্দত এতিয়া মুখৰ হৈ পৰিছে কলিয়াবৰৰ শিপিনী গাঁও খ্যাত নিজ চিলাবন্ধা গাঁও। শিপিনী গাঁৱৰ মহিলাসকলে বহাগ বিহুক আদৰিবৰ বাবে ঘৰে ঘৰে প্ৰস্তুত কৰিছে বিহুৱানত বাচিছে ফুল। উল্লেখযোগ্য যে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত বিগত 4 বছৰে থলুৱা গামোচা উৎপাদনত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে গাঁওখনৰ মহিলাসকলে। আমাৰো তেনেকৈ 150-200খন ইয়াত গাঁৱত শাল আছে, ছাত্ৰ সংখ্যাৰো আছে ধৰক, আৰু তেওঁলোকে 20খন আনো, তেওঁলোকক 10খন দিওঁ, আমি 10খন ৰাখোঁ। নিজা আমাৰ 12 মাহে শাল থাকে। ছাত্ৰ সংখ্যাই বছৰেকত এদিনহে দিয়ে, এবাৰহে বওঁ, কিন্তু আমাৰ 12 মাহে থাকেই। থাকে এতিয়া শাল কাটি চাদৰ কাটি উঠিছে, আকৌ এতিয়া ছাত্ৰ সংখ্যা গামোচা বম, তাৰপিছত আকৌ আমাৰ চেলেং কাপোৰ বম, মেখেলা চাদৰ বম, পকুৱা সূতাৰ আমাৰ থাকে 12 মাহে, আমি বিক্ৰীও কৰোঁ। বিহুৰ কাৰণে আৰু এতিয়া পূৰা জোৰদাৰ চলি আছে। বিহুলৈ বেছি দিন নায়েই। বহাগততো বিহুৱানখন সকলোকে দিবই লাগে। তাতে আমি ছাত্ৰ সন্থাৰো গামোচা বওঁ, তেওঁলোককো দিব লাগে। উৎপাতে চলি আছে বিহুৰ কাৰণে গামোচা। আমাৰতো এইখিনি ধৰক এজনীয়ে 20খনৰ ওপৰতে বয়। মই এবাৰ 40খন লগাইছোঁ গামোচা। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।
প্ৰথমে মনলৈ আহে শিৱসাগৰৰ ঐতিহাসিক ফুলপানী চিগাৰ নাম। আহোম ৰাজত্বকালত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত সৰ্বপ্ৰথমে ফুলপানী চিগাতে নিৰ্মাণ হৈছিল ঢোল। হেঁপাহৰ বহাগ বিহুলৈ মাজত মাথো আৰু কেইটামান দিন থকা অৱস্থাত ঐতিহাসিক ফুলপানী চিগাত এইবাৰো ঢোল নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ পৰিছে এটা পৰিয়াল। প্ৰয়াত গিলাচী শইকীয়াৰ 2 পুত্ৰ উজ্জ্বল আৰু অমৃত শইকীয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ঢোলসমূহে। আহোম ৰাজত্বৰ কালৰে পৰা প্ৰজন্ম ধৰি প্ৰজন্ম এই পৰিয়ালটোৱে ঢোল নিৰ্মাণ কৰি যোগান ধৰি আহিছে বিহুৱাসকলক। এইবাৰো হোৱা নাই ব্যতিক্ৰম। নানা সমস্যাৰ মাজতো অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে অনেকজনক ঢোল নিৰ্মাণ কৰি দিয়া 2 ভাতৃয়ে এইবাৰ মহাৰাষ্ট্ৰ, পশ্চিমবংগ আদি বহিৰাজ্যত থকা অসমীয়া বিহুৱাসকলকো যোগান ধৰিছে ঢোলৰ। আমি এই ঢোল বাদ্য নিৰ্মাণ কৰি আছোঁ স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰতিষ্ঠা কৰি থৈ যোৱা যেতিয়া ৰংঘৰ বাকৰিত বিহু প্ৰতিষ্ঠা কৰিছিল তেতিয়াৰ পৰা এই ঢোল বাদ্য ফুলপানী চিগাত প্ৰতিষ্ঠা হৈছিল। বৰ্তমান আমি এঘৰহে কামটো কৰি আছোঁ আৰু ইয়াৰ আগতে প্ৰায় আমাৰ গাঁওখনত 50 ঘৰমান মানুহে এই শিল্পটোৰ লগত জড়িত হৈ আছিলে। কালক্ৰমত মানে কি হ'ল, মূলধনৰ অভাৱ, কেঁচা সামগ্ৰীৰ অভাৱ আৰু বিভিন্ন কাৰণত মানে এই শিল্পটো এতিয়া হেৰাই যোৱা পথত। সেয়েহে মানে এতিয়া বৰ্তমান এনেকুৱা এটা হৈছেগৈ, আপোনাৰ অসম চৰকাৰে যিখন মানে গো সুৰক্ষা আইন আনিছে নাই, সেই আইনখনৰ পৰাতো আমি আৰু বহুত মানে আমাৰ সমস্যাৰ সৃষ্টি হৈছে। কাৰণ সেই আইনখন অহাৰ লগে লগে গৰু বেপাৰটো হেৰি হৈ গৈছে, কমি গৈছে আৰু গৰু বেপাৰ কমি যোৱাৰ কাৰণে আমাৰ এই চামৰাটো পাবলৈ আমাৰ অসুবিধা হৈছে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত হঠাৎ বৃদ্ধি পাইছে নেমু টেঙাৰ মূল্য। এটা নেমু টেঙাৰ মূল্য 10 টকাৰ পৰা 20 টকা পাইছেগৈ। তেনে সময়তে চৰ্চালৈ আহিছে মঙলদৈৰ খালৈপাৰা প্ৰাথমিক বিদ্যালয়ত থকা নেমু বাগানখন। দৰং জিলাৰ ভিতৰতে একমাত্ৰ প্ৰাথমিক বিদ্যালয়খনত আছে এখন নেমু টেঙাৰ বাগান। 2020 চনৰ মে' মাহত 165 জোপা নেমু টেঙা ৰোপণ কৰিছিল প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই। এতিয়া সেই নেমু গছত যথেষ্ট নেমু লাগিছে। যি সময়ত নেমু টেঙাৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে, তেনে সময়তে এই বিদ্যালয়খনৰ নেমু টেঙাৰ প্ৰসংগও এতিয়া সকলোৰে মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নিশ্চয়কৈ মই উপস্থিত আছোঁ মঙলদৈ খালৈপাৰা প্ৰাথমিক বিদ্যালয়ত, আৰু এইখন বিদ্যালয়ে এখন নেমু টেঙাৰ বাগান তৈয়াৰ কৰিছে। যিখন নেমু টেঙাৰ বাগানৰ পৰা যি সময়ত ৰাজ্যত এতিয়া নেমু টেঙাৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে, তেনে সময়তে কিন্তু এই নেমু টেঙা মধ্যাহ্ন ভোজনত ছাত্ৰ ছাত্ৰীসকলক খুৱাবলৈ সক্ষম হৈছে। এতিয়া যথেষ্ট বৃদ্ধি পাইছে নেমু টেঙাৰ মূল্য, তেনে সময়তে কিন্তু এই নেমু টেঙাৰ বাগানখনে বিশেষ আকৰ্ষণ হৈ পৰিছে। শিক্ষয়িত্ৰীসকল আছে, আমি কথাবোৰ যত্ন কৰিম। আমি এইখন বাগান আৰম্ভ কৰিছোঁ 2020 চনৰ মে' মাহৰ পৰা। এইখন আজি আমাৰ 2 বছৰ হওঁ আৰু গতিকে ইয়াত আমি 165 জোপা নেমু গছ লগাইছোঁ। এই নেমু টেঙা এইবাৰ যথেষ্ট লাগিছে, আমাৰ যোৱাবাৰতকৈ এইবাৰ বেছিকৈ লাগিছে। গতিকে আমি এই নেমু ল'ৰা ছোৱালীক দুপৰীয়া আহাৰত দিওঁ আৰু ইয়াৰ পৰা তেওঁলোকে ভিটামিন চি পায়। গতিকে ল'ৰা ছোৱালীও জানে যে কেনেকৈ খেতি কৰিলে স্বাৱলম্বী হৈও খাব পাৰি, সেইটো মানে অকল চাকৰিমুখী নহয়। আমি নেমু টেঙাৰ বাহিৰেও আমি সৰিয়হৰ খেতিও কৰোঁ ইয়াত। আমাৰ মাটি যথেষ্ট আছে, গতিকে আমি সৰিয়হ খেতিও আপোনালোকে আদৰ্শ দেখুৱাব বিচাৰিছে যাতে সকলোৱে এনেধৰণে খেতি কৰক। আৰু এতিয়া যিহেতু মূল্য যথেষ্ট বৃদ্ধি হৈছে, হয়, এতিয়াতো নেমু টেঙাৰ যোৰা 20 টকালৈকে বৃদ্ধি পাইছে। গতিকে এনেকুৱা যদি সৰ্বসাধাৰণ ৰাইজে খেতি কৰে নহয়, নেমুৰ পৰা যথেষ্ট তাৰমানে উপকৃত হ'ব পাৰে। হয়, উপকৃত হ'ব পাৰে ৰাইজ কিন্তু এই ধৰণে খেতি কৰিলে। আজি দেখিছোঁ আপোনাৰ বিদ্যালয়খনে আদৰ্শ দেখুৱাইছে। হয়, নিশ্চয় আদৰ্শ দেখুৱাইছে। ইয়াৰ পৰা মানে দুটা কথা ক'ব লাগিব। প্ৰথমতে ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ উপকাৰিতাৰ সম্বন্ধে এটা জ্ঞান পাইছে। চি ভিটামিনটো কি কামত লাগে, কেনেকুৱা ধৰণৰ ব্যৱহাৰ হয়, সেই বিষয়ে সেই সম্বন্ধে জ্ঞান পাইছে। তাৰ উপৰিও ইয়াৰ উপকাৰিতা সম্পৰ্কে গম পাইছে। তাৰপৰা ইয়াৰ কৃষি প্ৰণালীটো কিদৰে কৰা যায় সেই বিষয়ে তেওঁলোকে শিকিব পাৰিছে।
যাৰ ফলত সিহঁতে ঘৰত যায় এনেকুৱা ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ লগতে তেওঁলোকক সেই যিটো চি ভিটামিনৰ উপকাৰ তেওঁলোকক দিবলৈ সক্ষম হৈছে। নিশ্চয় চি ভিটামিনৰ কি কাম যে ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাটো তেওঁলোকে সেই ইয়াৰ পৰা আহৰণ কৰিব পাৰে। তাৰোপৰি ছালৰ মানে উপকাৰিতা হয়, এই বিষয়ে সিহঁতে সেই গম পাইছে, প্ৰাথমিক পৰ্যায়তে গম পাইছে। তাৰ উপৰি ইয়াৰ ৰোপণ পদ্ধতিটো গম পাইছে, কি ৰুব লাগে আৰু কেনেধৰণে ৰুব লাগে বা ইয়াত কি যেনেকুৱা ইয়াৰ মানে যত্নটো কি এনেধৰণে ল'ব লাগে এই সম্বন্ধে তেওঁলোকে জ্ঞান পাইছে। নিশ্চয়কৈ কৈছোঁৱেই যিহেতু এখন দৰঙৰ এখন আদৰ্শ বিদ্যালয় বুলি ক'ব লাগিব। দৰঙৰ হালৈপাৰা প্ৰাথমিক বিদ্যালয় মঙলদৈ চহৰ নিকটৱৰ্তী এইখন বিদ্যালয়ত নেমু টেঙাৰ যি বাগান, এই নেমু টেঙাৰ বাগানে সঁচাই আকৰ্ষণ কৰিছে সকলোকে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। পদূলিৰ মুখ পালেহি অসমীয়াৰ বাপুতি সাহোন ৰঙালী বিহু। বিভিন্ন ঠাইত এতিয়া বিহু কৰ্মশালা আৰম্ভ হৈছে। কলাই গাঁৱতো মন ডান্স একাডেমীৰ তদাৰকত আৰম্ভ হৈছে 5দিনীয়াকৈ বিহু কৰ্মশালা। যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি কণ কণ শিশুলৈকে বিহুৰ আদি পাঠৰ প্ৰশিক্ষণ ল'বৰ বাবে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছে। কাৰণ যোৱা 2টা বৰ্ষ কৰোনা মহামাৰীৰ বাবে বিহু উদযাপন কৰিব পৰা হোৱা নাছিল, যাৰ ফলত বিহু প্ৰশিক্ষণ ল'বৰ বাবে আগ্ৰহী শিশুসকলৰ বাবে সেই সময়ছোৱাত প্ৰশিক্ষণ বা কৰ্মশালাৰ আয়োজনো কৰিব পৰা হোৱা নাছিল। আৰু সেইবাবে হয়তো এনেধৰণে এতিয়া আগবাঢ়ি আহিছে কণ কণ শিশুৰ পৰা যুৱক যুৱতীলৈকে সকলো। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে, আৰু সেই সময়তে কলাইগাঁৱৰ যি মন ডেন্স একাডেমীয়ে সৰু সৰু কণ কণ শিশুৰ লগতে যিসকল ল'ৰা ছোৱালীয়ে বিহু কি বস্তু শিকাবলৈ আৰম্ভ কৰিছে, এইদৰে বিহুৰ আখৰা চলি আছে। মোৰ কেমেৰা সহযোগে দেখুৱাই আছে এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। কণ কণ মইনাহঁতৰ যি তেওঁলোকে বিহুৰ বিষয়ে সাম্যক জ্ঞান দিবলৈ এইদৰে আচলতে মন ডেন্স একাডেমীয়ে এক প্ৰয়াস কৰিছে, আৰু এইদৰে আচলতে বিহুৰ আখৰা কৰা পৰিলক্ষিত হৈছে। এক কৰ্মশালা আয়োজন কৰিছে মন ডেন্স একাডেমীয়ে, আৰু এই দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। কি ক'ব আপুনি, যিহেতু আজি বিহুৰ যি আখৰা চলি আছে, এতিয়া কি ক'ব? খুব ভাল লাগিছে। পোনপ্ৰথমবাৰৰ বাবে কলাইগাঁৱৰ এই অঞ্চললৈ আহিছোঁ, আৰু আচলতে কৰোনাৰ বিৰতিৰ পিছত এয়া প্ৰথমটো কৰ্মশালা এইটো বছৰৰ। খুব বেছি ভাল লাগিছে, আচলতে ভাষা নাই ক'বলৈ, বহুত বেছি ভাল লাগিছে। যিহেতু 2টা বছৰ বিহু পাতিব নোৱাৰিলে, ল'ৰা ছোৱালীবিলাকে ঘৰতে থাকিলে বা বিহু কি বস্তু তেওঁলোকে কিছু পাহৰি যোৱাৰ দৰে হৈছিলে, এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত আচলতে সঁচাকৈ আমাৰো এনেকুৱা হৈছে যে বিহু আমি ঘৰতেই টিভি চাই আচলতে উদযাপন কৰিবলগীয়া নিচিনাই হৈছে যোৱা 2টা বছৰ। আৰু এইবছৰ চৰকাৰে যিহেতু অনুমতি দিছে, মনত খুব ফূৰ্তি হৈ আছে যে আমি এইবাৰ সুকলমে বিহু উদযাপন কৰিব পাৰিম। কিমান ল'ৰা ছোৱালী আছে ইয়াতে? প্ৰায় 100গৰাকী ছোৱালী আছে। হয়, 100গৰাকী ছোৱালী আছে। এই দৃশ্য এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব পাৰে, 100তকৈ অধিক। যিহেতু কৰোনা মহামাৰীৰ কাৰণে 2টা যি বছৰ তেওঁলোকে বিহু উদযাপন কৰিব নোৱাৰিলে বা বিহু নহ'ল, গতিকে এটা কথা ক'লে এইদৰেই আচলতে এক বিহু আখৰা কৰি থকা পৰিলক্ষিত হৈছে। এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট।